মই আকৌ এবাৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ জাতি মাটি আৰু ভেটি ৰক্ষা কৰিবৰ কাৰণে সৰ্বোচ্চ বলিদান দিবলৈ আজিও সাজু আছে আৰু অহাকালিও সাজু থাকিব। এয়াই আমাৰ মৃত্যুপণ, এয়া আমাৰ সংকল্প। অসম আন্দোলন শেষ হ'ল, কিন্তু আমাৰ ইস্পিত লক্ষ্যত আমি এতিয়াও উপনীত হ'ব পৰা নাই। অসম আন্দোলনৰ যদি ৰাজনৈতিক লক্ষ্য বিদেশীৰ পৰা অসমক মুক্ত কৰা আছিল, অসম আন্দোলনৰ অৰ্থনৈতিক লক্ষ্য আছিল অসমখনক স্বাৱলম্বী হিচাপে নিৰ্মাণ কৰা। মই অসমীয়া যুৱক যুৱতীক আহ্বান জনাম, স্বাৱলম্বিতাৰ পথেৰে খোজকাঢ়ি আমি জাতিটোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাব লাগিব। অসম আন্দোলনৰ পিছত আমি আত্মনিৰ্ভৰশীলতাৰ পৰা বহু দূৰ আঁতৰি গ'লো। আমাৰ খেতি পথাৰত খেতি কৰিবৰ বাবেও আমি অচিনাক্ত লোকক মাতিব আৰম্ভ কৰিলোঁ। আমি যিখন ৰিক্সাত উঠোঁ, আমি যিখন অটো ৰিক্সাত উঠোঁ, আমি যিখন বাছত উঠোঁ, সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে। অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে। অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ খেতি, আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব। সেইটো জাতি, যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে, যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায়, যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে, সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে। আবেগেৰে এটা জাতিৰ নিৰ্মাণ কেতিয়াও হ'ব নোৱাৰে। এটা জাতিৰ নিৰ্মাণৰ সৌধ হৈছে পৰিশ্ৰম। আবেগেৰে নহয়, এটা জাতিৰ নিৰ্মাণৰ সোণালী সৌধ হৈছে বিবেক। যেতিয়া বিবেকেৰে আমি পৰিচালিত হওঁ, বুকুত অদম্য সাহসেৰে আমি আত্মনিৰ্ভৰশীলতাৰ ফালে আগুৱাই যাওঁ, তেতিয়া সেই জাতিটোৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। মই অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম, আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত, আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত, আমাৰ আন্দোলন হ'ব লাগিব পৰিবহন খণ্ডত, আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত। আজিৰ নতুন অসমীয়াই বন্ধ ধৰ্ণা পিকেটিঙৰ আন্দোলনক সমৰ্থন নকৰে। সেই আন্দোলন আমাক লাগে, যি আন্দোলনে অসমৰ পৰা অচিনাক্ত লোকসকলক আঁতৰি যাবলৈ বাধ্য কৰিব। মই আজিৰ এই দিনটোতেই প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম, যিমানেই টকা নিদিয়ক কিয়, যিমানেই মূল্য নিদিয়ক কিয়, নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে, তাৰ বাবে মই আহ্বান জনাম। এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা, নগাঁও, মৰিগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা ৰাইজক আহ্বান জনাম, দৰঙৰ ৰাইজক আহ্বান জনাম, কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰোঁ, তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব। অসমীয়াৰ হাতৰ পৰা মাটিডোখৰো যদি আঁতৰি যায়, জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম। জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে। অসমীয়া জাতি এনে এটা জাতি, আমি মমৰ পোহৰত আছোঁ। মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই জ্বলাই
সেই মমডাল নোহোৱা হৈ যায় আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকিত কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছোঁ কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰিব আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব এই জাতিটোলৈ আমি সূৰুজৰ পোহৰ আনিম এই জাতিটোলৈ আমি আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস কঢ়িয়াই আনিম শহীদে যদি নিজৰ তেজেৰে অসমখনক ধুৱাইছিল আমি কপালৰ ঘামেৰে আমাৰ মাতৃভূমিক ধুৱাম সেই প্ৰতিজ্ঞা অসমৰ যুৱক যুৱতীসকলে কৰিব লাগিব আমি শহীদ ভূপেন ডেকা নহয় আমি শহীদ খৰ্গেশ্বৰ তালুকদাৰ নহয় আমি ভগৱানৰ সেই বিশেষ সন্তান নহয় শহীদসকল ভগৱানৰ শ্ৰেষ্ঠতম সন্মান ভূপেন ডেকা খৰ্গেশ্বৰ তালুকদাৰ হোৱাৰ সাহস আৰু শক্তি ভগৱানে আমাক দিয়া নাই কিন্তু তেওঁলোকৰ প্ৰেৰণাৰে আমি ৰোমাঞ্চিত হৈ তেওঁলোকৰ আদৰ্শৰে আমি আদৰ্শান্বিত হৈ তেজেৰে মাতৃক ধুৱাব নোৱাৰিলেও কপালৰ ঘামেৰে আমি নিশ্চয় অসম মাতৃক ধুৱাব পাৰোঁ আৰু সেইবাবে অসমৰ যুৱক সমাজে অসম মাতৃক কপালৰ ঘামেৰে ধুৱাবলৈ ওলাই আহক বিশ্ব বিজয় কৰিবলৈ আগবাঢ়ি আহক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ যোৱাৰ দৰে বিশ্ব বিজয়ী নজোৱান জ্যোতিয়ে সপোন দেখিছিল অসমীয়া যুৱকে বিশ্ব বিজয় কৰিব আৰু আজিও আমি বিশ্ব বিজয় কৰিব পাৰোঁ অসাধাৰণ যুৱক অসমৰ মাজত এতিয়াও আছে অসাধাৰণ যুৱকসকলে এতিয়াও আমাক প্ৰেৰণা যোগায় মই বাৰে বাৰে অনুৰোধ কৰিম অসমৰ ভৱিষ্যত আমি তেতিয়া সুৰক্ষিত কৰিব পাৰিম যেতিয়া অসমৰ প্ৰতিটো কামৰ ওপৰত অধিকাৰ আমাৰ থাকিব আমাৰ মনবোৰ বেদনাৰে সিক্ত হৈ যায় আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে কাৰোবাৰ অচিনাক্ত লোকে খেতি কৰিব আৰু সেই খেতিৰ শাক-পাচলিৰ মূল্য বাঢ়িছে নে কমিছে তাৰ ওপৰত আমি টিভিত গৈ টক শ্ব' কৰিম সেয়া অসমীয়া জাতিৰ ভৱিষ্যত হ'ব নোৱাৰে অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু তাৰ দাম কিমান হ'ব তাৰ জল্পনা কল্পনা অসমাই নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল অসমীয়াই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব শাক-পাচলিৰ দামৰ বাবে আমি টিভিৰ টক শ্ব' চাব নালাগিব নিজৰ বাৰীখনৰ ফালে চাব লাগিব আৰু নিজৰ বাৰীতে আমি নিজে খোৱা শাক-পাচলি আমি উৎপাদন কৰিব পৰা অৱস্থাত আমি আজিও আছো যদি অসমীয়াই বজাৰৰ মূল্য বৃদ্ধি হৈছে তাৰ আলোচনা আমি একেদিনাই নোহোৱা কৰিব পাৰোঁ যদি আমাৰ খেতি পথাৰখন 9টা মাহ খালী নাথাকে 3টা মাহ খেতিৰ পিছত 9 মাহ যেতিয়া এখন খেতি পথাৰ খালী পৰি থাকিব সেই জাতিটোৱে মূল্য বৃদ্ধিৰ বাবে টক শ্ব' কৰাৰ বাদে আন কোনো বিকল্প নাথাকে কিন্তু যেতিয়া অসমীয়াই পণ ল'ব যে মোৰ খেতি পথাৰ এটা দিনৰ বাবেও খালী নাথাকে মোৰ খেতি পথাৰৰ চাৰিওফালে মই মূল্যৱান গছ ৰোপণ কৰিম এই খেতি পথাৰত মই শাক-পাচলি মাহ হালধি উৎপাদন কৰিম দলগাঁও আৰু খাৰুপেটীয়াৰ ফালে আমি চাব নালাগে গৰুখুটি আৰু কন্যকাই সেই স্বাৱলম্বী অসমৰ আজি প্ৰথম পোহৰৰ
প্ৰথম পুৱাৰ সন্ধান দিছে। এতিয়া সময় 126টা সমষ্টিতে সেই স্বাৱলম্বিতাৰ আদৰ্শ বিয়পাই পেলোৱা। আজি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰাণ বলিদান দিৱস, আজি শ্বহীদ দিৱস। যি অসমীয়াই ৰাজপথত এদিন হুংকাৰি উঠিছিল, আজি আমি খেতি পথাৰত হুংকাৰি উঠিম। উদ্যোগ জগতখন আমি দখল কৰিম। অচিনাক্ত লোকৰ হাতৰ পৰা জাতি মাটি ভেটিক আমি উদ্ধাৰ কৰিম। সেই সংকল্প আজিৰ এই পবিত্ৰ দিনটোত আমি ল'ব লাগিব। পুনৰ এবাৰ কপালৰ ঘামেৰে অসম মাতৃক আমি ধুৱাব লাগিব। তেজেৰে ধুওৱা শ্বহীদসকলৰ আদৰ্শেৰে আমি আগবাঢ়ি যাব লাগিব। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পুণ্য তিথিত পুনৰ এবাৰ অসমবাসী যুৱক যুৱতীক কৰ্মমুখী অসম নিৰ্মাণ কৰিবৰ বাবে মই আহ্বান জনাম। ৰাজনৈতিক যুঁজ আমি অব্যাহত ৰাখিম। অৰ্থনীতি সংস্কৃতিক সকলো শক্তিৰ লগতে ৰাজনৈতিক শক্তিও আমি বৃদ্ধি কৰিম। সমষ্টিৰ পুনৰ নিৰ্ধাৰণে অসমীয়াক ৰাজনৈতিক শক্তিৰ এক কেন্দ্ৰীয় শক্তিলৈ পুনৰ এবাৰ ৰূপান্তৰ কৰিলে কিছু বছৰৰ বাবে আমাৰ জাতিটো সুৰক্ষিত হৈ থাকিব। এই সময়ছোৱাৰ ভিতৰতে আমি অৰ্থনৈতিকভাৱে নিজক প্ৰতিষ্ঠা কৰিব লাগিব। এই সময়ছোৱাৰ ভিতৰতে আমি সাংস্কৃতিকভাৱে নিজক প্ৰতিষ্ঠা কৰিব লাগিব। অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান মানুহ লৈ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শক্তি দিব, কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অজেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সেনাক লাচিতে নিজৰ পৰম্পৰাগত অস্ত্ৰৰে পৰাজিত কৰিছিল। লাচিত আমাৰ প্ৰেৰণা, কনকলতা আমাৰ প্ৰেৰণা, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ প্ৰেৰণা। আৰু তেওঁলোকৰ প্ৰেৰণাক আগত ৰাখি আমি এটা দুৰ্ভেদ্য, অজেয়, সাহসী, দুৰ্বাৰ, বীৰত্বৰ অমৃতেৰে পৰিপূৰ্ণ এটা অসমীয়া জাতি আমি নিৰ্মাণ কৰিম। সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে আকৌ এবাৰ গ্ৰহণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।